Shoma Misolia. Sanjay Kisan Misolia. Rupesh Wala Misolia. Aman Hunwal Misolia. Amak rasta bonai dibo lagiboy. Rasta ghaipon niman koibo lagiboy. Rasta ghaipon niman koibo lagiboy. Dugotan aw manhor pran gole nohobo. Dugotan aw manhor pran gole nohobo. Dugotan aw manhor pran gole nohobo. Ei joi চলিছে বাবাই বাকিরা জিন্দাবাদ এই জুই চলিছে চলিবই এই জুই চলিছে রাজআজি রাজপথ আমাক রাস্তা বনাই দিব লাগিবই রাস্তা ঘাইপথ নিৰ্মাণ হ'ব লাগিবই এই জুই চলিছে ৰাস্তা ঘাইপথ নিৰ্মাণ হ'ব লাগিবই আৰু নিৰীক্ষণৰ প্ৰাণ গলে নহ'ব আৰু নিৰী মানুহৰ প্ৰাণ গলে নহ'ব আৰু নিৰী মানুহৰ প্ৰাণ গলে নহ'ব নিৰ্বাচনৰ আগত যে ভুৱা প্ৰতিশ্ৰুতি সঞ্জয় কিষাণৰ কাম নাই সঞ্জয় কুমাৰ কাম নাই সঞ্জয় কিষাণ কাম নাই সঞ্জয় কিষাণ কাম নাই অমলে হুনৱালা কাম নাই সঞ্জয় কিষাণ কাম নাই আমার রাস্তা বনাই দিব লাগিব আৰু দুগনৰ মানুহ কাম গলে নহ'ব এই জুই চলিছে বিজেপি সরকার কিষাণ কাম নাই সঞ্জয় কিষাণ কাম নাই রূপেশ গোয়ালার কাম নাই সঞ্জয় কিষাণ কাম নাই হয় আপোনালোকে নিশ্চয়কৈ জানিছে আমি আজি বাঁহবাৰী ৰাইজ কাপ্তান চুকবাসী ৰাইজ আৰু বৃহত্তৰ সমিতি তিনিচুকীয়া জিলা সমিতিৰ লগতে প্ৰত্যেকখন আঞ্চলিক সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ ফটোগ্ৰাফ কৰিছোঁ আৰু ইয়াৰ পৰা আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জনাব বিচাৰিছোঁ যে তেওঁ ওপৰতে তাল টোল বা যি উন্নয়নৰ প্ৰতিকৰণ দেখায় কিন্তু আপোনালোকে আজি নিজে প্ৰত্যক্ষ কৰক আজি ৰাষ্ট্ৰীয় ঘাইপথত অহা যোৱা কৰা প্ৰত্যেকজন মানুহ প্ৰত্যক্ষ কৰিছে আজি সৰু সিদিনা এটা ডাম্পাৰ এক্সিডেণ্টত পথ অৱৰোধনে এটা বাপেক পুতেক এগৰাকী মানুহৰ দেহাৱসান হ'বলগীয়া হৈছে মৃত্যুক আঁকোৱালি লৈছে আমি বহুত দুখ অনুভৱ কৰিছোঁ আচলতে অন্যথা অনাগত দিনত যাতে এনেকুৱা দুৰ্ঘটনা সাব্যস্ত নহয় তাৰ বাবে আমি আজি প্ৰতিবাদ সাব্যস্ত কৰি ৰাখিছোঁ আৰু ইয়াৰ দ্বাৰা আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জনাইছোঁ অতি সোনকালে তিনিচুকীয়া জিলা আয়ুক্তকে আদি কৰি তিনিচুকীয়া জিলা প্ৰশাসনে ইয়াৰ ওপৰত চকু দি অতি সোনকালে ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণ কৰক অন্যথা কিন্তু বৃহত্তৰ সমিতি অঞ্চল আৰু স্থানীয় ৰাইজে ইয়াত তীব্ৰ আন্দোলন গঢ় লৈ উঠিব ইয়াৰ বাবে জগৰীয়া হ'ব অসম চৰকাৰ তথা তিনিচুকীয়া জিলা প্ৰশাসন বৃহত্তৰ অসমীয়া যুৱ মঞ্চ কাপ্তান চুকবাসী ৰাইজ লগত বাঁহবাৰী ৰাইজ আৰু ইয়াৰ ৰাইজে আমি একত্ৰিত হৈ আমি ইয়াত যৌথভাৱে ইয়াৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ কাৰ্যসূচী এই কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে যে আমাৰ ইয়াত যি জৰাজীৰ্ণ অৱস্থা ৰাষ্ট্ৰীয় ঘাইপথৰ যি জৰাজীৰ্ণ অৱস্থা এই ফলত যোৱা এপ্ৰিল মাহৰ 8 তাৰিখে এখন পৰিয়ালৰ এটা পৰিয়ালৰ পিতা পুত্ৰ ইয়াত মৃত্যু হাবলি ল'বলগীয়া হৈছিলে এইখন অঞ্চলতে লগতে আমাৰ এই স্থানীয় ৰাইজে এগৰাকী মহিলা এগৰাকী যোৱা মাহত আমি দেখিছোঁ যে ইয়াত এটা এক্সিডেণ্ট দুৰ্ঘটনা ঘটিত হৈছে এই ৰাস্তাটো এই জৰাজীৰ্ণ অৱস্থাৰ বাবে আৰু তেখেত এতিয়ালৈকে বিচনা উঠিব পৰা নাই সেয়েহে আমি স্থানীয় ৰাইজ আজি ওলাই আহিছোঁ লগতে বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আহিছে আৰু সকলো ৰাইজে একত্ৰিত আজি আমি চৰকাৰক এটা আহ্বান জনাইছোঁ অতি শীঘ্ৰে 38 ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণ কৰি দিয়ক আৰু মানুহৰ বাবে সুচল কৰি তোলক ধন্যবাদ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।